আৰু মোৰ শ্ৰদ্ধাৰ আজিৰ এই ডেলিগেট সভাত উপস্থিত থকা ডেলিগেটসকল আইমাতৃসকল আৰু দলৰ কৰ্মী বন্ধুসকল সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ BPF দলৰ ভেৰগাঁও জিলা কমিটি, পেৰেণ্ট বডি, ইউথ বডি, ওমেন বডি আৰু BSU চাৰিওটা জিলা কমিটিৰ যি যৌথ প্ৰতিনিধি সভা মই সকলোকে স্বাগতম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো আমাৰ পৰম্পৰা, BPF দলৰ এইটো পৰম্পৰা। আমি 3 বছৰৰ মূৰে মূৰে কেন্দ্ৰীয় জিলা ব্লক প্ৰাইমাৰী আমি বিভিন্ন কমিটিসমূহৰ 3 বছৰৰ মূৰে মূৰে এই ধৰণৰ অধিৱেশন অনুষ্ঠিত কৰাৰ যোগেদি আমাৰ কমিটি ফৰ্মেশ্যন আৰু আহি থকা 3টা বছৰ আমি কেনেকৈ BPF দলে কাম কৰিম তাৰে কিছু আভাস এই ডেলিগেট সেশনত আলোচনা সাপেক্ষে দলটো পৰিকল্পনা যুগুত কৰি আমি কি ধৰণে ৰাইজৰ মাজলৈ যাব পাৰোঁ তাৰে পলিচিসমূহ এই ডেলিগেট সভাত আলোচনা কৰাৰ যোগেদি আমি দলটো কেনেকৈ গতিশীল কৰিব পাৰোঁ, কেনেকৈ দলটো শক্তিশালী কৰিব পাৰোঁ, কেনেকৈ দলটো ৰাইজৰ মাজলৈ নি আমি ৰাইজৰ আস্থাভাজন হ'ব পাৰোঁ, সেইখিনি আলোচনা এই ডেলিগেট সভাৰ যোগেদি আলোচনা কৰি আমি কেনেকৈ আগবাঢ়ি যাওঁ। নিশ্চয় আজি ভেৰগাঁও জিলাৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত এই ডেলিগেট সভাত বিস্তৃত আলোচনা হ'ব। আমাৰ কেন্দ্ৰীয় BPF দলে জুলাই মাহৰ 29 তাৰিখে মছলপুৰৰ ওদালগুৰিত CWC সভা অনুষ্ঠিত কৰি আগষ্ট মাহৰ 31 তাৰিখৰ ভিতৰত প্ৰাইমাৰী আৰু ব্লক কমিটিসমূহৰ এই অধিৱেশনসমূহ অনুষ্ঠিত কৰি আমি পৰৱৰ্তী সময়ত জিলাৰ অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে আৰু নৱেম্বৰ মাহত আমি কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল। আৰু ইয়াৰ ফলশ্ৰুতিত ইতিমধ্যে আমাৰ 40টা সমষ্টিৰ অধীনত থকা বিভিন্ন প্ৰাইমাৰী কমিটি, বিভিন্ন ব্লক কমিটিৰ অধিৱেশন ইতিমধ্যে অনুষ্ঠিত হৈছে। আমাৰ 2টা জিলা কমিটিৰ ইতিমধ্যে কনফাৰেন্স অনুষ্ঠিত হৈছে। যোৱাকালি তামুলপুৰ জিলাৰ কনফাৰেন্স আছিলে, আজি আমাৰ ভেৰগাঁও জিলাৰ কনফাৰেন্স অনুষ্ঠিত হৈছে। 5 তাৰিখে কোকৰাঝাৰ জিলাৰ অধিৱেশন অনুষ্ঠিত হ'ব। ঠিক তেনেকৈ আমি প্ৰত্যেকটা জিলা কমিটিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ যোগেদি আমি নৱেম্বৰ মাহত কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিম। নিশ্চিতভাৱে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাম যে BPF দল হিচাপে 2020 চনত আমি পৰাজিত হোৱাৰ পিছত আমি বিৰোধী পক্ষত থাকিলোঁ, অপজিশ্যনত থাকিলোঁ আৰু দলটোৰ যি এটা মৰি যোৱা অৱস্থা হৈছিল, দলটোৰ যি জৰাজীৰ্ণ অৱস্থা হৈছিল, দলটো যি একেবাৰে ৰাইজৰ মাজত আস্থা নোহোৱা এটা পৰিৱেশ সৃষ্টি হৈছিল, আমাৰ দলৰ সভাপতিৰ নেতৃত্বত 2021 চনৰ পিছৰ পৰাই ৰাইজৰ মাজলৈ গৈ দলীয় স্থিতি শক্তিশালী কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰ নেতৃত্বত আমাৰ কেন্দ্ৰীয় কমিটি, জিলা কমিটি, ব্লক কমিটি, প্ৰাইমাৰী কমিটিয়ে যি ধৰণে ৰাইজৰ মাজলৈ গৈ পদক্ষেপ লৈছে, উদ্যোগ লৈছে, আজিৰ দিনটোত আমি নিশ্চিত আহি থকা 2025 চনত হ'বলগীয়া BTCৰ সাধাৰণ নিৰ্বাচন, এই নিৰ্বাচনত আমি 27টাৰ পৰা 30টা সমষ্টিত আমি নিৰ্বাচিত হ'ব পাৰিম আৰু BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আকৌ এবাৰ BTCৰ প্ৰধান হিচাপে আমি পাবৰ কাৰণে সক্ষম হ'ম। নিশ্চিতভাৱে আজি ভেৰগাঁও জিলা কমিটিৰ এই ডেলিগেট সেশনত যিসকল প্ৰতিনিধি উপস্থিত হৈছে সকলোকে অনুৰোধ জনাম, 5টা ব্লক কমিটিত থকা ব্লক কমিটি, বিভিন্ন চেল, বিভিন্ন পৰ্যায়ত থকা আমাৰ দলীয় নেতাকৰ্মী বন্ধুসকলক মই অনুৰোধ জনাম, আপোনালোকে নিজৰ নিজৰ ব্লকত, নিজৰ নিজৰ প্ৰাইমাৰীত ঐক্যবদ্ধভাৱে আমি সকলোৱে লগ লাগি দলটো কেনেকৈ ৰাইজৰ মাজলৈ নিব পাৰোঁ, আমি বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ চিন্তাধাৰাসমূহ BPF দলৰ সপক্ষে কেনেকৈ আকৰ্ষিত কৰিব পাৰোঁ, আমাৰ দলটো কেনেকৈ শক্তিশালী ৰূপত গঢ় দি এই যে প্ৰচাৰৰ নামেৰে, পৰিৱৰ্তনৰ নামেৰে ৰাইজক মিছা মিছা প্ৰলোভন দিয়া UPPL ৰাজনৈতিক দল, BJP ৰাজনৈতিক দলৰ 2020 চনৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিসমূহ অনুযায়ী তেওঁলোকে যোৱা 4 বছৰ 4.5 বছৰত BTC অঞ্চলত ৰাইজৰ আকাংক্ষা পূৰণ কৰিবৰ কাৰণে
বিপিএফ দলৰ সপক্ষে মাৰবান্ধি ৰাইজ থিয় হৈছে। বিভিন্ন জাত জনগোষ্ঠী ৰাইজৰ এই আন্তৰিকতাক আমি সকলোৱে আঁকোৱালি লৈ দলটো শক্তিশালী ৰূপত গঢ় দি 2025 চনৰ এপ্ৰিল মাহত হ'বলগীয়া বিটিচিৰ সাধাৰণ নিৰ্বাচনত আমি কেনেকৈ বেৰগাঁও জিলাত থকা 5টা সমষ্টি 5টা ব্লক কমিটিৰ নেতৃত্বত আমি কেনেকৈ জয়যুক্ত কৰি আমাৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰাৰ যোগেদি সাগ্ৰাম মহিলাৰী ডাঙৰীয়াক বিটিচি প্ৰধান হিচাপে বিটিচি চিফ হিচাপে আমি কেনেকৈ পাব পাৰোঁ আৰু তেখেতৰ নেতৃত্বত এই অঞ্চলৰ ৰাইজক বিপিএফ দলে কৰা কমিটমেণ্ট বিপিএফ দলে দিয়া কথা আমি কেনেকৈ আখৰে আখৰে আমি ৰূপায়ণ কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোক সকলোৱে ঐক্যবদ্ধভাৱে নিজৰ দলৰ হৈ নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ গাঁৱত নিজৰ নিজৰ সভাত দল শক্তিশালী কৰিবৰ কাৰণে সকলোৱে মাৰবান্ধি থিয় হৈ কাম কৰিবৰ কাৰণে মই আজিৰ এই ডেলিগেট সভাৰ যোগেদি সকলোকে মই অনুৰোধ জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পায় বিপিএফ দলে ইতিমধ্যে কিছুমান সিদ্ধান্ত লৈছে। যোৱা জুলাই মাহৰ 29 তাৰিখে